16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা আৰু মত বিনিময় BPFৰ। ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সমাগত। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীক অনুপ্ৰেৰণামূলক সম্বৰ্ধনা BPF দলৰ। আজি 5 ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া 650 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়ন চমুকৈ BSU আৰু BPF দলে। আমাৰ 14টা প্ৰাইমাৰীত প্ৰায় 650 ষ্টুডেণ্ট আছে আৰু BPF দলৰ উদ্যোগতে আমি আজিৰ যেটো কাৰ্যসূচী BSUৰ বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়নৰ উদ্যোগত আজিৰ কাৰ্যসূচীটো আমি BPF দলৰ পেৰেণ্ট বডিও আহিছোঁ ইয়াতে। আগতীয়াকৈ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ প্ৰথম খোজ দিবৰ কাৰণে আমি এটা সামান্য তেওঁলোকক শুভেচ্ছা যাচিবলৈ আহিছোঁ। মেট্ৰিক কেণ্ডিডেটৰ প্ৰতিখন ঘৰৰ য'ত আছে কেণ্ডিডেট তেওঁলোকৰ ঘৰত আমি প্ৰৱেশ কৰি তেওঁলোকক শুভেচ্ছা বিজ্ঞাপন কৰিছোঁ আৰু আজিৰ পৰা আমি প্ৰথমে আৰম্ভণি কৰিছোঁ ব্লক কমিটি হিচাপে। বাকীখিনি 14টা প্ৰাইমাৰী তেওঁলোকে আমাৰ প্ৰাইমাৰী যিবিলাক BSUৰ সংগঠন আছে তেওঁলোকে বিতৰণ কৰিব আৰু এই পদক্ষেপটো অতি আদৰণীয় পদক্ষেপ বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ অন্যান্য দল সংগঠন অন্যান্য দলবিলাকে ৰাজনৈতিক দলবিলাকে তেওঁলোকে হিতাধিকাৰীহে সৃষ্টি কৰিছে, কিন্তু আমি মানৱ সম্পদ সৃষ্টি কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। যিহেতু মানৱ সম্পদ আমি গঢ় দিব লাগিব সমাজত, মানৱ সম্পদ গঢ় দিলেহে সমাজখনৰ উন্নয়ন হ'ব। গতিকে আমি সেইকাৰণে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত আজি বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়নে যথেষ্ট অগ্ৰণী ভূমিকা লৈছে। ভেৰগাঁও মণ্ডল BPFৰ সভাপতি তথা BDCৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়োৰ নেতৃত্বত এটি সজাতি দলে পৰীক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈ ফুলাম গামোচা, কলম, স্কেল আৰু পিচ বোৰ্ড, কেলেণ্ডাৰ আদিৰে প্ৰেৰণামূলক সম্বৰ্ধনা জনোৱাৰ লগতে পৰীক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি শুভেচ্ছা জ্ঞাপন কৰে। ভেৰগাঁও মণ্ডল বড়োলেণ্ড ছাত্ৰ সন্থাই সহযোগিতা আগবঢ়োৱা ঘৰে ঘৰে গৈ সম্বৰ্ধনা আৰু মত বিনিময় কাৰ্যসূচীত প্ৰাক্তন উপাধ্যক্ষগৰাকীক সংগ দিয়ে BPF নেতা জয়ৰাম ৰাভা, বড়োলেণ্ড ছাত্ৰ সন্থাৰ বিষয়ববীয়া গৌতম শৰ্মা, প্ৰভাত দাস পানিকা, আনোৱাৰ হুছেইন, জুলি শৰণীয়া, বিক্ৰম দৈমাৰী আৰু কমল আজাদকে প্ৰমুখ কৰি বহুসংখ্যক দলীয় কৰ্মকৰ্তাই অহা 16 তাৰিখত যিটো হ'বলগীয়া মেট্ৰিক পৰীক্ষা, এই মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীসকলক আজি আমাৰ ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি হিচাপ কৰি ওলালোঁ। গোটেই ছাত্ৰ ছাত্ৰী হিচাপে 650 জন ওলাইছে। তেখেতসকলকে আমি আজিৰ পৰাই আমি আৰম্ভণি কৰিছোঁ। প্ৰথম আত্ৰিকাত প্ৰাইমাৰীৰ পৰাই আমি আৰম্ভ কৰিছোঁ। তাতে আমি 8জন শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাইছোঁ। তো ইয়াত সেইটোৱে উদ্দেশ্য লক্ষ্য সেইটোৱে বিভিন্ন আমি অন্যান্য বছৰত এনেকৈ সিদ্ধান্ত লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা আমি দিছিলোঁ, কিন্তু এবাৰ অলপ ব্যতিক্ৰমভাৱে আমি কৰিছোঁ যে যিখিনি ছাত্ৰ ছাত্ৰী আমি পালোঁ তেওঁলোকক আগতীয়াকৈ আমি এক্সাম বৰ্ড এখন, স্কেল এখন, পেন এখন আমি তেওঁলোকৰ কাৰণে প্ৰদান কৰিছোঁ। যে অন্যান্য বছৰত মেট্ৰিক পাছ কৰাৰ পিছতহে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ, কিন্তু এবাৰ মেট্ৰিক পাছ নকৰাৰ আগতে তেওঁলোকে যাতে ভালকৈ পাছ কৰিব পাৰে। কোনোবাই 3rd ডিভিজনত পাছ কৰিলেও ভালকৈ পাছ কৰে, ছেকেণ্ড ডিভিজন পাছ কৰিলেও ভালকৈ যাতে পাছ কৰে, 1st ডিভিজন পাছ কৰিলেতো ভালকৈ পাছ কৰা হয়। কিন্তু এই ফেল হোৱা বিলটো তেওঁলোকে কমিটিৰ যিসকল আছে আমাৰ BPF দলৰ আৰু জিলা কমিটিৰ যিসকল আছে, আমাৰ বিভিন্ন চেলো আছে, চেলৰ আৰু বিভিন্ন মঞ্চৰ যিখিনি নেতৃবৰ্গ আছে তেওঁলোকেও আমাৰ লগত সহায় সহযোগ আগবঢ়াইছে। স্পেচিয়েলি আমি ভেৰগাঁও ব্লক BSUৰ উদ্যোগতে এই অনুষ্ঠানখন আমি পতা হৈছে। যে আজি আৰম্ভহে হৈছে। আজিৰ প্ৰায় প্ৰাইমাৰীসকলে যিখিনি বাকী থাকিল তেওঁলোকক 400-600 অলৰেডি আমি লিষ্ট কৰা মতে তেওঁলোকে এই যিখিনি দিবলগীয়া বৰ্ড এখন, স্কেল এখন, পেন এখন এটা কেণ্ডিডেটৰ এগেইনষ্টত সেইটো প্ৰদান কৰা হ'ব। আশা কৰিছোঁ আহি থকা দিনত নিশ্চয়কৈ আমি বিভিন্ন ধৰণৰ তেনেকৈ BPF দল হৈ পেলাই যিহেতু আমাৰ নিৰ্দেশনা আছে কেন্দ্ৰীয় কমিটিৰ আমাৰ সন্মানীয় সভাপতি তথা প্ৰাক্তন BDC চিফ আক্ৰামা মহিলাৰী ছাৰে দল কৰাৰ লগতে সামাজিকভাৱে বিভিন্ন এক্টিভিটিছ আমি শ্ব' কৰি পেলাই কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্দেশনা দিয়া হয়। এই মৰ্মে আমি মাজে মাজে বিভিন্ন অনুষ্ঠানবিলাকো আমি পতা হয়।
তেনেকৈ শিক্ষাৰ্থীসকলৰ কাৰণে এইখিনি কৰাও হয় কিন্তু বাহিৰা আমি দলগতভাৱে বিভিন্ন অন্যান্য ছ'চিয়েল এক্টিভিটিছবিলাকক আমি কৰা হয় এই ধৰণৰ কাৰ্যসূচীয়ে পৰীক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে ভাল ফলাফলৰ বাবে প্ৰেৰণা লাভ কৰিব বুলি আশাবাদী BTC পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো এনে প্ৰশংসামূলক কাৰ্যক BPF আৰু বড়োলেণ্ড ছাত্ৰ সন্থাক শলাগ লৈছে স্থানীয় ৰাইজে মাননীয় সভাপতি নেতা হাগ্ৰামা মহিলাৰীৰ দিক দৰ্শনাত আমি ভেৰগাঁও BSUৰ সক্ৰিয় নেতৃত্বত আগন্তুক যি মেট্ৰিক পৰীক্ষা হ'বলগীয়া আছে সেই মেট্ৰিক পৰীক্ষাৰ যিখিনি আমাৰ প্ৰাৰ্থী আছে সকলোখিনিক লগ ধৰিবলৈ চেষ্টা কৰিছোঁ এটা উৎসাহ দিয়াৰ কাৰণে যাতে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰি এটা ভাল ফলাফল আনিব পাৰে আৰু যাতে সমাজত এগৰাকীকৈ সুনাগৰিক হোৱাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰি আগুৱাই যাব পাৰে তাৰ কাৰণে আমি তেখেতসকলক লগ ধৰিছোঁ কিছু খবৰ লৈছোঁ আৰু আমাৰ ফালৰ পৰা কলম বা পৰীক্ষা লিখিবৰ কাৰণে বৰ্ড কেলেণ্ডাৰ আদি দি অলপমান তেওঁলোকক সহায় কৰিছোঁ উৎসাহ দিবৰ কাৰণে আৰু মই এই সুযোগতে আমাৰ BPF দলৰ মানে মাননীয় সভাপতি হাগ্ৰামা মহিলাৰী মহাশয় আৰু BSUৰ আমাৰ এই ভেৰগাঁও মানে যিটো সমিতি আছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ BTCৰ প্ৰাক্তন উপাধ্যক্ষ মাননীয় নেৰচন বড়ো ছাৰ তেখেতো আমাৰ লগত সহযোগ কৰিছে সক্ৰিয়ভাৱে তেওঁ ওলাই আহিছে সকলোৰে ঘৰে ঘৰে গৈছে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক তেখেতে উৎসাহ উদ্দীপনামূলক ভাষণ দিছে কথা পাতিছে তেওঁলোকৰ লগত আৰু এইটো আমি আজি এটা ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব বিচাৰিছোঁ কাৰণ প্ৰায় আমি দেখি আহিছোঁ মেট্ৰিক পাছ কৰাৰ পিছত প্ৰায়বিলাক ঠাইতে মাত্ৰ প্ৰথম মানে বিভাগত উত্তীৰ্ণ হোৱাবিলাককহে মানে তেওঁলোকে মানে মানুহবিলাকে সম্বৰ্ধনা জনায় কিন্তু এইটো এটা ব্যতিক্ৰমী হেৰি হৈছে অনুষ্ঠান হৈছে কাৰণ সকলোৱে ইয়াতে এইটো বস্তুটো পাইছে উৎসাহখিনি পাইছে আৰু উইং BSU বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়ন আৰু লগতে আপোনাৰ বাকীখিনি উইঙৰ মাইনৰিটি চেলৰ এনেকৈ সকলো মিলি যিটো কাৰ্যসূচী লোৱা হৈছে এইটো মেট্ৰিকৰ যিখিনি প্ৰাৰ্থী হ'ব তেওঁলোকক শুভেচ্ছামূলকভাৱে ঘৰে ঘৰে গৈ বিশেষকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো ঘৰে ঘৰে BPF ঘৰে ঘৰে নাঙল তেওঁ যিটো শ্লোগান দিছে এই শ্লোগানৰ লগত একেলগে সাঙুৰ খুৱাই যিখিনি মেট্ৰিকৰ প্ৰাৰ্থী তেওঁলোকক শুভেচ্ছা দিয়াৰ এটা কাৰ্যসূচী লোৱা হৈছে আজি আমাৰ ভেৰগাঁও সমষ্টিৰ প্ৰাক্তন MCLA আৰু লগতে প্ৰাক্তন ডেপুটি স্পিকাৰ আমাৰ নেৰচন বড়ো ডাঙৰীয়াৰ বিশেষ উদ্যোগত এই অঞ্চলটোত গোটেই অঞ্চলত যিমান ভেৰগাঁও সমষ্টিত যিমান মেট্ৰিকৰ প্ৰাৰ্থী আছে সকলো প্ৰাৰ্থীকে ঘৰে ঘৰে গৈ লগ ধৰি তেওঁলোকক আগন্তুক যি মেট্ৰিক পৰীক্ষা আছে মেট্ৰিক পৰীক্ষাৰ শুভেচ্ছা দিয়া হ'ব আৰু আমি আশা কৰিছোঁ আৰু BPF দলে আগৰ পৰাই ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ শিক্ষাৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আহিছে বিভিন্ন কোচিং দিয়া হৈছে আৰু যি অকল মেট্ৰিকৰ প্ৰাৰ্থী বুলি নহয় উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আজি যি বড়োলেণ্ড ইউনিভাৰ্চিটি হ'ল তেওঁৰ এইবিলাকৰ ক্ষেত্ৰতো উচ্চ শিক্ষাৰ দ্বাৰা কিদৰে গোটেই অঞ্চলটো আগুৱাই যাব পাৰি তাৰ কাৰণেও বিভিন্ন পদক্ষেপ BPF দলে আগৰ পৰা লৈ আহিছিল আৰু এতিয়াও লৈ আছে টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম